BTC নিৰ্বাচনৰ বতাহ কেনেদৰে বলিছে আৰু BPFৰ বৰ্তমান সময়ত স্থিতি কি BPF বৰ্তমান সময়ত কিমান দূৰ আগুৱাইছে বাকি দলসমূহতকৈ এই সকলোবোৰ দিশ আলোচনা কৰাৰ সমান্তৰালভাৱে আজি আমি উপস্থিত আছো এগৰাকী বিশেষ অতিথিৰ সৈতে আমি চিনাকি কৰি দিব বিচাৰিছো এই মুহূৰ্তত আমাৰ সৈতে উইলিয়াম নাৰ্জাৰী ডাঙৰীয়া উপস্থিত আছে আমি কেমেৰা তেখেতৰ ফালে দিছো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱে যে উইলিয়াম নাৰ্জাৰী ডাঙৰীয়া আপুনি BPFৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে জমদুৱাৰ সমষ্টিত বড়ো ভোটাৰ মুছলমান ভোটাৰ আদিবাসী ভোটাৰ এই সকলো ভোটাৰেৰে যেটো সমষ্টি পৰিপুষ্ট যেটো সমষ্টিত এই সকলো ভোটাৰৰ ভোটদান অতি গুৰুত্বপূৰ্ণ হ'ব এগৰাকী প্ৰাৰ্থী জয়যুক্ত হোৱাৰ ক্ষেত্ৰত উইলিয়াম নাৰ্জাৰী ডাঙৰীয়া আপুনি যেহেতু এগৰাকী BPFৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে আপোনাৰ দলটোৰ মুৰব্বীগৰাকী যিগৰাকী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতৰ যেটো ভাৱমূৰ্তি সেই ভাৱমূৰ্তিয়ে আপুনি উজনিৰ পৰা নামনিলৈ খদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিগৰাকী ব্যক্তিকে আকৰ্ষিত কৰে গতিকে তেনেকুৱা এটা দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে এই মুহূৰ্তত কি ক'ব বিচাৰিব নমস্কাৰ একচুৱেলি হয় আমাৰ সন্মানীয় আমাৰ সকলৰ শ্ৰদ্ধা আমাৰ BPF দলৰ কেন্দ্ৰ সভাপতি হাগ্ৰামা মহিলাৰী ছাৰে একচুৱেলি যি কথা কৈ আহিছে এইটো বাস্তৱ কথা আৰু আজি হাগ্ৰামা মহিলাৰী ছাৰৰ ওপৰত এটা বিশ্বাস সকলো জনগণে বা সকলো জনগোষ্ঠী আছে সেইকাৰণে আজি আপুনি যেনেকৈ কৈছে হয় ওদালগুৰিৰ পৰা আপোনাৰ এই জুমদাৰ সমষ্টিলৈকে অৰ্থাৎ জুমদাৰ সমষ্টি এনেকৈ ঠাই সেইটো হ'ল আপোনাৰ আসাম আৰু বেংগল এটা বৰ্ডাৰ গতিকে হয় আজিৰ দিনৰ BTC আমাৰ ইলেকশ্যন 22 তাৰিখে হ'বলগীয়া আছে বা হ'বলৈ গৈ আছে তো আজিৰ দিনত যেটো আমি সকলো ৰাইজৰ পৰা যেটো আমি মৰম পাইছে আৰু যেটো পাইছে এই হিচাপত আজি দেখা যায় যে হসা হসিকেই আজি BPF দলে 1 নম্বৰৰ আছে হেতু আমি কোৱা নাই হেতু ৰাইজে কৈছে আৰু হাগ্ৰামা মহিলাৰী ছাৰে হেতু বাৰবাৰ কৈ আছে গতিকে আজিৰ দিনত BPF হিচাপত বহুত মানে আগত আছে আৰু হসা হসিকে আহা দিনত BPF মোটামুটি ভাল ৰিজাল্ট তাৰমানে পাবলৈ গৈ আছে আপুনি জমদুৱাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত এই সমষ্টিটোৰ যেটো জনগাঁথনি সমষ্টিটোৰ ৰাইজৰ মনৰ অনুভৱ আপুনি জানিবলৈ চেষ্টা কৰিছিল আৰু এই নিৰ্বাচনৰ প্ৰচাৰৰ দিনকেইটাতো আপুনি ৰাইজৰ কাষলৈ গৈছে ৰাইজে কি কৈছে আপোনাক আৰু কেনেদৰে সহাৰি দিছে নাই চাও একচুৱেলি আমি 1 বছৰ পৰাই আমি লাগি আছে একচুৱেলি আমি সাধাৰণভাৱে আমি সোশ্যাল ওয়াৰ্কাৰ আমি আছিলে আমি 2010 পৰা সোশ্যাল ওয়াৰ্কাৰ হিচাপে কাম কৰি আছে আৰু মই যেটো সোশ্যাল ওয়াৰ্কাৰ কাম কৰি আছে হেতু আমি কোনো ধৰ্ম জাতি নিৰ্বিশেষে আমি কাম কৰি আইছো তো 1 বছৰ পৰা আমি জুমদাৰ সমষ্টি আমি তাৰমানে গলি গলি হমাইকিনি যেটো আমি দেখাবলৈ পাইছে এতিয়ালৈকে বহুত কৰিবলগীয়া আছে হয় 2003 ৰ আগত একো নাছিলে কিন্তু 2003 ৰ পিছত বহুতখিনি হলনি হৈছে আমাৰ BTC খন আৰু হসা হসিকে আমাৰ জুমদাৰ সমষ্টিও বহুতখিনি হলনি হৈছে কিন্তু এতিয়াও কৰিবলগীয়া বহুত আছে কিন্তু কথাটো হ'ল যেটো আজি আমি বেছিকৈ হাওৰি পাইছে হেতুহে আজি UPPL চৰকাৰ আছে আৰু UPPL চৰকাৰে কি ৰাজ্যক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিটো আজি পালন কৰিব পৰা নাই সেই কাৰণে আজি জুমদাৰ অঞ্চল সকল নহয় BTC আজি আকৌ হাগ্ৰামা মহিলাৰী ছাৰক আকৌ চিপ বনাবৰ কাৰণে পাব্লিকে ৰেডি হৈ আছে বা সন্মানীয় ভোটাৰসকলে ৰেডি হৈ আছে আৰু আজি জুমদাৰ সমষ্টিত চাব গ'লে এতিয়াও আদিবাসী এৰিয়াত বহুত মানে কাম কৰিবলগীয়া আছে আন বেলেগ ঠাইত হৈছে কিন্তু আদিবাসী এৰিয়াত এতিয়াও কাম কৰিবলগীয়া বহুত আছে সেই কাৰণে মই কৈছো জুমদাৰ অঞ্চলত যেটো আমাৰ 1 নম্বৰ বড়ো সেকেন্ডৰ আদিবাসী সেই কাৰণে আমি কৈছো জিটা লগে লগে চৰকাৰ আহা লগে লগে 1 নম্বৰ আদিবাসী এৰিয়াত আমি ৰাস্তা ঘাট এতিয়াও কৰিবলগীয়া আছে আৰু কেনেলবোৰ আৰু ইয়াত আপোনাৰ ইৰিগেশ্যন প্ৰটেকশ্যনৰ কথা আছে হেলৰ কথা আছে যেটো আমাৰ এতিয়ালৈকে এই সমষ্টিত সাব সেন্টাৰ এতিয়ালৈকে আছে সাব সেন্টাৰ কিন্তু তাৰমানে থাকিলো কোনো তাৰমানে কাম হোৱা নাই ডক্টৰ নাই নাৰ্ছ নাই একো নাই আৰু এটা প্ৰসংগ আপুনি এই কথাটো ক'লে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰসংগ এটা আপুনি উত্থাপন কৰিলে UPPLৰ প্ৰসংগ এটা উত্থাপন কৰিলে সেই প্ৰসংগটোক লৈ মই এটা কথা ক'ব বিচাৰিছো যেটো ইয়াৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হৈছিল তাত প্ৰমোদ বড়ো নেতৃত্বাধীন দলটোৱে চৰকাৰ গঠন কৰিব পাৰিছিল বিজেপিৰ সৈতে মিলি সঁচা কথা কিন্তু BPF সংখ্যাগৰিষ্ঠ দল আছিল BTCত আৰু সেইবাৰো এটা কথা প্ৰমাণ হৈছিল যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰতি মানুহৰ কেনেকুৱা মৰম আছে সেই
UPPLে কেইখন আসন পাইছিল আৰু BPFে কেইখন আসন পাইছিল চৰকাৰ কোনে কৰিছে সেইটো ডাঙৰ কথা নহয় কিন্তু ৰাইজৰ মৰম কাৰ প্ৰতি বেছি আছিল সেই কথাটো কিন্তু তেতিয়াও এবাৰ প্ৰকাশ পাইছিল নিশ্চয় যোৱা বছৰতো তাৰমানে এটা চাওঁ তেখেতসকলে আপোনাৰ এটা 2020-27 জানুৱাৰীত বিটিআৰ একত হৈছিলে আৰু বিটিআৰ একত কোনে কৰিছিলে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু XNDP তেখেতসকলে একেলগে কৰিছিলে তাৰপিছত সেই তাৰমানে তেতিয়া আপোনাৰ আপচু সভাপতি হিচাপত আছিলে সেইটো ৰিজাইন দি কিনি সেই UPPLৰ সেই তাৰমানে সভাপতি হিচাপত এই আহি কিনি সেই ইলেকশ্যন খেলিলে তেতিয়া ইমান ঢৌ আছিল তথাপি কিন্তু মাত্ৰ তেখেতসকলে নহয় কিবা 12খন পাইছে ইহঁতে 9খন হৈছে BJP পাইছে হয় 12খন পাইছে তেখেতসকলে কিন্তু 17টা পাইছে আপোনাৰ BPFে আৰু তেখেতসকলে কৈছিলে 17 বছৰৰ একো কৰা নাই বুলি কৈ আছে হয় না নহয় তথাপি যে ৰাইজে তাৰমানে হাগ্ৰামা মহিলাই আখলি লৈছে তো আপোনালোকৰ চাওক আৰু আজিতো আপোনালোকৰ চাওক আগত বাৰ 17টা পাইছে সেইকাৰণে আজিৰ দিনৰ বাৰ হাগ্ৰামা মহিলাই চাৰি কৈছে 20তকৈ অধিক পাব আমাৰ 21 লাগে 20তকৈ অধিক মানে আপোনাৰ 20 কি বোলে 25 হ'ব পাৰে 30 হ'ব পাৰে গতিকে আগৰ তুলনাত আজিৰ তুলনাত বহুত ডিফাৰেন্স আছে আৰু এবাৰ সিঙ্গেল আপোনাৰ BPFে চৰকাৰ গঠন কৰিব এইটো 100% কোনো ডাউট নাই আমি এইকেইটা দিনত ঘূৰিছোঁ আমি গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা আহি আমি BTCৰ বিভিন্ন প্ৰান্তত ঘূৰিছোঁ আৰু BPFৰ বতাহটো আমি ভালকৈ দেখিছোঁ তাৰ মাজতে এই আপুনি যিটো প্ৰসংগ ক'লে যে UPPLে 12খন ভাৰতীয় জনতা পাৰ্টিৰ আসনৰ সৈতে লগ লাগি তেওঁলোকে মিত্ৰতাৰে চৰকাৰ গঠন কৰিলে যোৱাবাৰ কিন্তু হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPFৰ যি শক্তি আছিল সেই শক্তি যোৱাবাৰেই দেখুৱালে এবাৰ গতিকে আসন বৃদ্ধি পাব আৰু সেয়া এক প্ৰকাৰ ৰাইজে ক'ব বিচাৰিছে আৰু প্ৰমোদ বড়োৰ মানে ডাঙৰীয়াৰ প্ৰতি UPPL দলৰ প্ৰতি সেই শেহতীয়া যিটো এটা মানুহৰ মাজত কিছু চৰ্চা হৈছে যে কৰিবলগীয়া আছিল বহুখিনি নকৰিলে এনে ধৰণৰ বিষয়বোৰ থাকি গ'ল গতিকে আকৌ এবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ হ'ব আকৌ এবাৰ BTCত BPFৰ চৰকাৰ হ'ব আকৌ এবাৰ BTC হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তেখেতৰ মতে তেখেতৰ যি বিকাশৰ ধাৰা সেই ধাৰাত আগবাঢ়িব এই কথাবোৰ আপোনালোকৰ মনলৈ এই মুহূৰ্তত আহিছেনে নিশ্চয় ডেফিনেটলি তাৰমানে ৰাইজে সেইটোই তাৰমানে এনালাইসিস কৰিছে আগৰ 17 বছৰ আৰু 5 বছৰ তো তেখেতসকলে জনবা একো কৰা নাই বুলি হি সময়ত কৈছিলে কিন্তু 5 বছৰে কি কৰিলে সেইটো ৰাইজে দেখা পালে সেই কাৰণে আশা কৰিছোঁ আগৰ যেটো জিৰ' পৰা ষ্টাৰ্ট কৰিছিলে আৰু যেটো কৰিবলগীয়া আছে সেইটো UPPLে কৰিব পৰা নাই আৰু সেইটো যেটো কৰিবলগীয়া আছে সেইটো BPFে কৰিব পাৰিব তো সেই কাৰণে আপোনাৰ BPFৰ ওপৰত এটা তাৰমানে সকলো ৰাইজে আজি বিশ্বাস আছে আস্থা আছে মই যেতিয়া BPFৰ তালিকা প্ৰকাশ পাইছিলে যেতিয়া জমদুৱাৰ সমষ্টিত উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াৰ নাম দেখিছিলোঁ তাৰ পৰৱৰ্তী সময়ত মই আপোনাৰ বিষয়ে বা আপোনাৰ বহুখিনি কথা মই গম পাইছিলোঁ আৰু আপোনাৰ যিখিনি ৰাইজৰ মাজত জনপ্ৰিয়তা সেয়াও আমি শুনিবলৈ পাইছিলোঁ এইকেইটা দিনত জমদুৱাৰ সমষ্টিৰ ৰাইজেও আমি দেখিবলৈ পালোঁ আৰু মনোনয়নৰ সময়তো আমি এইটো দেখিবলৈ পালোঁ যে ৰাইজৰ যি অকুণ্ঠ মৰম আৰু অকুণ্ঠ ভালপোৱা সেই অকুণ্ঠ মৰম আৰু ভালপোৱাটো আমি দেখিবলৈ পালোঁ গতিকে ৰাইজৰ সেই মৰম হেৰুধাৰ্য কৰি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ৰাইজক কি ক'ব বিচাৰিব নিৰ্বাচনত জয়লাভ কৰাৰ যিহেতু এটা ধাৰাটো থাকিবই গতিকে এতিয়া নিৰ্বাচনৰ দিন আহি আছে তাৰ আগত ৰাইজলৈ কেনে ধৰণৰ কি আহ্বান জনাব না আমি সেইটোৱে আমি ধন্যবাদ দিব লাগিব আমাৰ জমদাৰ সমষ্টি আমাৰ সন্মানীয় বঠাৰসকলে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব কিয়নো আপোনাৰ কি বুলি কয় যিমানখিনি BTC ইলেকশ্যন হৈছে ইমানে তাৰমানে আপোনাৰ BPFে কিন্তু জয় হৈ আহিছে কালি এবাৰহে আপোনাৰ PCDR তেতিয়া PCDR আছিল তেতিয়া PCDR একবাৰ জয় হৈছে কিন্তু প্ৰত্যেক আপোনাৰ 5 মোৰ আপোনাৰ BPFে জয় হৈ আহিছে আমাৰ জমদাৰ সমষ্টি যেটো তাৰমানে সন্মানীয় বঠাসকল তেখেতসকলে খুব সিনচিয়াৰ তেখেতসকলে খুব বুজি পায় কোনে কি কৈ নকয় হিটো নহয় তেখেতসকলে বিবেক দি চিন্তা কৰে ডাঙৰ ডাঙৰ কথাত তেখেতসকলে নাযায় তো গতিকে আজি দিনৰ আমি বিশ্বাস আমি ল'ব পাৰোঁ এবাৰ আগত আপোনাৰ যেনবা কি বুলি কয় ৰেওৰেৱা ডাঙৰীয়া জিতিছিলে তাৰপিছত সেই 17,000 না কিমান পাইছিল কিন্তু এবাৰ আমি বিশ্বাস কৰোঁ 17,000কে ডাবল আমি পাই কিনি ইয়াত আমি
জয় হ'ব আৰু মই জয় নহয় ৰাইজই জয় কৰিব আৰু ৰাইজই জয় হ'ব গতিকে উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াক আমি আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাৰ যিখিনি ৰাইজৰ মাজত কাম কৰিবলৈ আপোনাৰ যিখিনি মন আছে সেইখিনি সফল হ'ব আৰু এই জমদুৱাৰ সমষ্টিটোৰ বহু সমস্যাৰ কথা আপুনি অৱগত আৰু সেইখিনি আপুনি সমাধান কৰাৰ ক্ষেত্ৰত কেনেদৰে পদক্ষেপ ল'ম বুলি ভাবিছে নাই চাওঁ যিটো এটা নিজস্ব যিটো কৰিব হ'লে ইচ্ছাও থাকিব আৰু এটা পলিচি থাকিব লাগে যাৰ তাৰমানে কোনো আপোনাৰ ভিজন নাই পলিচি নাই সেইটো তাৰমানে কৰিব নোৱাৰিব গতিকে আমি গোটেই আমি গাঁৱত আমি সময়খিনি যিটো আমি পৰিৱেশ দেখা পাইছোঁ সেইটো মই গোটেই নোট কৰি লৈছোঁ তো নোট কৰাৰ পিছত চাওঁ আমাৰ 5টা গেৰেণ্টি আছে ইয়াৰ মাজত আমি লেনদেন সেইটো আমি ক'বলৈ নাযাওঁ কিন্তু ইয়াত আমাৰ যেনিবা যিটো কিবা যুৱকসকলৰ কাৰণে যুৱতীৰ কাৰণে তাৰমানে ইউথবিলাকৰ কাৰণে যিটো তাৰমানে কৰিব বিচাৰিছে চৰকাৰ অহাৰ পিছত সেইটো তাৰমানে চেণ্ট্ৰেল লেভেলত যিটো তাৰমানে আমাৰ অলৰেডি ঠিক কৰা হৈছে সেই হিচাপে ইউথবিলাকৰ আমি ডেভেলপ কৰি দিব ইভিন আপোনাৰ যিটো তাৰমানে একেবাৰে ক্ষুদ্ৰ ব্যৱসায় তেখেতসকলৰ কাৰণে কেনেকৈ তাৰমানে আমি সহায় কৰিব লাগে সেইটো আমি চেণ্ট্ৰেল লেভেলত ঠিক কৰা হৈছে তেনেকৈ যেনিবা আপোনাৰ ছিনিয়ৰ ষ্টেডিয়ামবিলাক কেনেকৈ সহায় কৰিব লাগে সেইটো ঠিক কৰা হৈছে কিন্তু তাৰ বাহিৰেও আমি ইয়াত যিটো প্ৰতিনিধি হোৱাৰ পিছত যিটো তাৰমানে আমাৰ কিছুমান সংকট ৰিভাৰ আছে এইটো আমি কৈছোঁ ফাৰ্ষ্ট টাইম আমি সংকট ৰিভাৰটো আমি সেইটো প্ৰটেকশ্যন কৰিম আৰু আমাৰ 7টামান আপোনাৰ তাতে কিবা আছে চুইচ গেট ইৰিগেশ্যন সেইটো আমি ঠিক কৰি দিম লগতে আমি কৈছোঁ অলপ আগতে আপোনাৰ এই হেল্থটো চাওঁ আজিৰ দিনৰ হেল্থ যিটো নাথাকে বহুত কষ্ট হয় গতিকে আজিতো বহুত তাৰমানে আমাৰ কি বুলি কয় ডক্টৰ নাৰ্ছটো আছে কিন্তু ইয়াত যিটো প্ৰতিনিধি আছে তেখেতে তাৰমানে সেইটো প্ৰপ'জাল দিব লাগিব নিজস্ব তাৰমানে নিজেও বুজিব লাগিব যে ইয়াত আমাৰ পাব্লিকৰ কাৰণে যিটো আমি আহিছোঁ আৰু পাব্লিকে যিটো আমাক চাবৰ কাৰণে আজি আমাক তাৰমানে জিতাই দিছে সেইটো তাৰমানে এটা চাই কিনি কৰি দিয়াটো সেইটো আমাৰ কি বোলে প্ৰতিনিধি সেইটো দায়িত্ব আছে সেই দায়িত্বটো আজি আমি ঠাই গৈ কিনি আজি আমি সম্পৰ্ক কৰিছোঁ অহা দিনত যিটো এটা যিটো আমি নোট কৰি লৈছোঁ সেইটো এটাকৈ আমি পূৰণ কৰি দিম সেইটো 100% মই সেইটো ৰাইজক কথা দিছোঁ আৰু সকলো নিউজ পেপাৰৰ আমি সেইটো কৈ আছোঁ উইলিয়াম আগতকৈ ডাবল আমি কৰি ৰাইজৰ কাৰণে দেখাই দিম গতিকে উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াই যিখিনি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিম বুলি কৈছে যুৱ প্ৰজন্মৰ বাবে কৰিবলগীয়া আছে বুলি কৈছে আৰু তেখেতৰ যিখিনি কাম কৰিবলৈ থকা স্পৃহা তেখেতে কামৰ প্ৰতি তেখেতৰ যিখিনি দায়বদ্ধতা আৰু ৰাইজৰ প্ৰতি সেৱা কৰাৰ যি মনোভাৱ সেই মনোভাৱৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আপোনাক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আগতীয়াকৈ পুনৰবাৰ গতিকে দা নিউজ প্লাছত আমি উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াৰ এই সাক্ষাৎকাৰটো লোৱাৰ পিছত জমদুৱাৰ সমষ্টিৰ ৰাইজেও এইটো কথা বুজি পাব যে উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াই যিখিনি কাম ৰাইজৰ বাবে কৰিব বিচাৰিছে সেইখিনি কাম কৰিবলৈ তেখেত কিমান আগ্ৰহী শেষত কি মন্তব্য নাই চাওঁ যিটো আমাৰ কৃতিটো সেইটোহে তাৰমানে GM মানে সেইটো ছ'চিয়েল ৱৰ্কাৰ বুলি মই আগৰ পৰা কৈ আছোঁ গতিকে আজি যেনিবা আমি যিটো 15 বছৰলৈকে আমি যিটো কৰি আহিছে সেইটো আমি চৰকাৰত থাকিখিনি আমি ৰাইজৰ কাৰণে সেৱা কৰাৰ কাৰণে আজি আমি একেবাৰে দি কিনি আমি ওলাই আহিছোঁ সেইকাৰণে আমি সেইটোৱে সকলো আমাৰ জমদুৱাৰ সমষ্টিৰ ভোটাৰসকলক আমি বিশ্বাস দিছোঁ যে আমাক এবাৰ তাৰমানে মৰম দিয়ক এবাৰ নিজৰ ল'ৰা বা নিজৰ ভাইটি বুলি আমাক আশীৰ্বাদ দিয়ক আমিও অহা দিনত আপোনালোকক সহায় কৰিম আৰু আশীৰ্বাদ দিম সেইটোৱে মই সকলো আমাৰ সন্মানীয় জমদুৱাৰ ভোটাৰসকলক আমি আহ্বান জনালোঁ উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াৰ সৈতে আমি কথা পাতিলোঁ আৰু তেখেতৰ সৈতে পৰৱৰ্তী সময়ত আমি আকৌ কথা পাতিম কিন্তু আজি এটা কথা স্পষ্ট হ'ল যে এইবাৰৰ নিৰ্বাচনত জমদুৱাৰ সমষ্টিত শক্তিশালী এগৰাকী প্ৰাৰ্থী জমদুৱাৰৰ ৰাইজে পাইছে আৰু জমদুৱাৰৰ উন্নয়নৰ বাবে উইলিয়াম নাৰ্জাৰী ডাঙৰীয়া কিমান যোগ্য ব্যক্তি সেই কথা এই সাক্ষাৎকাৰটোৰ পিছত আপোনালোকে অনুভৱ হয়তো কৰিব পাৰিব আমি এই অনুষ্ঠানটো আজি ইমানতে সামৰিছোঁ পৰৱৰ্তী সময়ত আকৌ এদিন আমি লগ পাম আমি নিৰ্বাচনৰ পৰৱৰ্তী সময়তো আমি যিখিনি প্ৰতিশ্ৰুতিৰ কথা কৈছে সেইখিনিৰ কথা পাতিবলৈও আমি উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াৰ সাক্ষাৎ হ'ম গতিকে আজিলৈ ইমানেই ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত